কি নৰেন্দ্ৰ মোদী খবৰ একচুৱেলি ভাল এতিয়া ধুনীয়াকৈ বহিলক আৰু মই কেইটামান দৰকাৰী কথা কম আপোনালোকে কথাকেইটা শুনিব আৰু এই কথাকেইটা শুনিলে ভৱিষ্যতে আপোনালোকে আৰু চৰকাৰৰ পৰা সহায় পোৱাৰ বাট প্ৰশস্ত হ'ব আজি আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ লভলীনা বৰগোহাঁই ডাঙৰীয়ানী অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আমাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া বিধায়ক নৱ দলে ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া অমিয় ভূঞা ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া শ্ৰী ভূপেন বৰা ডাঙৰীয়া জিলা পৰিষদৰ সভানেত্ৰী সোনিয়া বৰগোহাঁই ডাঙৰীয়ানী MSCৰ প্ৰধান পৰমানন্দ সায়েঙীয়া ডাঙৰীয়া কৃষ্ণধৰ সেন ডাঙৰীয়া সমীৰণ কোঁৱৰ ডাঙৰীয়া দেৱানন্দ হাজৰিকা ডাঙৰীয়া দেৱৰঞ্জন মৰাং ঋষিৰাজ হাজৰিকা শ্যামল শৰ্মা দীপক বৰদলৈ স্বৰূপ কোঁৱৰ লতিফুল আহমেদ হুছেইন ভৱ গগৈ মুকুল ফুকন আমাৰ উপায়ুক্তদ্বয় ৰাহুল সুৰেশ জাভীৰ প্ৰণৱজিৎ কাকতি আৰু বিজু পেগুকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল অসম চৰকাৰৰ মন্ত্ৰী থকা অৱস্থাত মই এই লখিমপুৰ ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিলো লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে বহুতবাৰ এই ষ্টেডিয়ামখন চাবলৈ আহিছিলো মানৱ ডেকা ডাঙৰীয়াৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সকলোৰে আশীৰ্বাদত আজি লখিমপুৰত অত্যন্ত ধুনীয়া ষ্টেডিয়াম এখন আমি আজি দেখিবলৈ পালো আৰু এই ধুনীয়া ষ্টেডিয়ামখন আৰু ধুনীয়া হল যেতিয়া এই ষ্টেডিয়ামখনৰ নাম লভলীনা বৰগোহাঁই হল মই আজিৰ এই দিনটোত আমাৰ লখিমপুৰৰ ৰাইজক অভিনন্দন জনাইছো আৰু মই আশা কৰো যে 118 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন আৰু ধুনীয়া হ'ব ক্ৰিকেটৰ ফালে ফ্লাড লাইট নাই এথলেটিক্সত আছে আমি ক্ৰিকেটতো ধুনীয়া ফ্লাড লাইট এটাৰ ব্যৱস্থা কৰি দিম ষ্টেডিয়ামখনৰ লগত আমাৰ প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব লাগিব একাডেমি হ'ব লাগিব হোষ্টেল লাগিব লাহে লাহে আমি ষ্টেডিয়ামখনক আৰু আগবঢ়াই লৈ গৈ থাকিম ষ্টেডিয়ামৰ লগতে লখিমপুৰ বিশ্ববিদ্যালয় লখিমপুৰৰ MCH হস্পিটাল লখিমপুৰ টাউনৰ স্মাৰ্ট লাইটিং বহুকেইটা প্ৰকল্প আজি শুভ উদ্বোধন হল আধাৰশিলা হল সকলোকে মই মানৱ ডেকাৰ কাৰণে এটা হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিম আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণৰ বাবে ইয়াত উপস্থিত হৈছো লখিমপুৰ আৰু ধেমাজি জিলাৰ 3076 আৰু 1799 গৰাকী হিতাধিকাৰী বা যুৱক যুৱতীয়ে আজি এই আঁচনি লাভ কৰিব লখিমপুৰৰ পৰা কোন কোন আছে হাত দাঙক লখিমপুৰ বিধানসভা 628 গৰাকী নাওবৈছা হাত দাঙক 598 গৰাকী পিছৰ ফালে থাকিলেও হাত দাঙিব ৰঙানদীৰ 537 গৰাকী বঢ়িয়া বিপুৰীয়াৰ 668 গৰাকী ঢকুৱাখানাৰ 650 গৰাকী বঢ়িয়া জোনাই সমষ্টিৰ 622 গৰাকী ঠিক আছে ধেমাজিৰ 583 গৰাকী
আৰু আমাৰ চিচি বৰগাঁৱৰ 594 গৰাকী সকলোকে মই অভিনন্দন জনাইছো। এতিয়া মই এই আঁচনিখনৰ বিষয়ে কেইটামান কথা কম, যাতে অহা দিনবিলাকত আমি উপকৃত হ'ব পাৰিম। আপোনালোকৰ মনত আছে 2021 চনত যেতিয়া অসম বিধানসভাৰ নিৰ্বাচন হৈছিলে, মই বিভিন্ন স্থানত কৈছিলো যে মই 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। ঘোষণা কৰাৰ সময়ত ইমান ভবা নাছিলো, ক'ব লাগে ক'লো। যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব ললো, আমি আলোচনা কৰিলো। আমাৰ বিষয়াসকলে মোক ক'লে যে কোনো এটা 5 বছৰতো কোনো চৰকাৰে আজিলৈকে 20-25 হাজাৰৰ ওপৰত নিযুক্তি দিব পৰা নাই। গতিকে 1 লাখ নিযুক্তি কেতিয়াও সম্ভৱ নহ'ব। আমি কৈছিলো যে চেষ্টা কৰি চোৱাটো কোনো আপত্তি নাই। চেষ্টা কৰোতে কৰোতে এতিয়া আমি মাৰ্চ মাহ পাব হ'ল। এতিয়ালৈকে 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো, আৰু কাৰো পৰা আমি এটকা নোলোৱাকৈ চাকৰি দিলো। অহা কেইদিনমানত আৰু 4-5 হাজাৰ ল'ৰাই চাকৰি পাব। নিৰ্বাচন ঘোষণা কৰাৰ আগতে আমি আৰু 4-5 হাজাৰ ল'ৰা ছোৱালীক চাকৰি দিম। 1 লাখ ঘোষণা কৰিছিলো, 1,65,000 চাকৰি পাব। মই ক'ব পাৰো যে মই এজন সফল মুখ্যমন্ত্ৰী। কিন্তু এই কথাটো কোৱাৰ আগতে আমি আৰু এটা দৃষ্টি চাব লাগিব যে অসমত প্ৰতি বছৰে মেট্ৰিক পৰীক্ষা কিমান ল'ৰা ছোৱালীয়ে দিয়ে। অসমত প্ৰতি বছৰে 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। মেট্ৰিক পৰীক্ষাত পাছ কৰক বা নকৰক, এই 5 লাখ ল'ৰা ছোৱালীক যদি আমি কৰ্মসংস্থাপন দিব নোৱাৰো, তেওঁলোকৰ নামৰ আগত কি লাগিব যে তেওঁলোক নিবনুৱা। অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত প্ৰতি বছৰে 5 লাখ নিবনুৱাৰ সৃষ্টি হয়। 5 বছৰত কিমান নিবনুৱা হ'ল? 25 লাখ। 5 বছৰত আমি চৰকাৰী চাকৰি কিমান দিলো? 1.5 লাখ। বাকী যুৱক যুৱতীসকলৰ ভৱিষ্যত কি হ'ব? এতিয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ চেষ্টা কৰে, লাহেকৈ চাকৰি নাপালে তেওঁলোক ক'ত যায়? অন্ধ্ৰপ্ৰদেশ, কেৰেলা, তামিলনাডু, কৰ্ণাটক, দিল্লী আৰু কিছুমানে পশ্চিমবংগ। তাত কিয় যায়? কৰ্ণাটকত কি আছে, অসমত কি নাই? তামিলনাডুত কি আছে, অসমত কি নাই? উত্তৰটো হ'ল তামিলনাডুত উদ্যোগ আছে, গাড়ী মটৰৰ পৰা, ট্ৰাকৰ পৰা। কৰ্ণাটকত কম্পিউটাৰৰ লগত জড়িত সকলো বিষয়বস্তু, আৰু অন্ধ্ৰপ্ৰদেশ আদিত ডাঙৰ ডাঙৰ উদ্যোগ আছে। কেতিয়া এই উদ্যোগবোৰ হ'ল? স্বাধীনতাৰ পিছৰে পৰা। আমাৰ অসমত আমাৰ কি আছে? তাতে যদি উদ্যোগ আছে, আমাৰ ইয়াত বানপানী আছে। তাতে যদি ডাঙৰ ডাঙৰ ফেক্টৰী আছে, আমাৰ ইয়াত আন্দোলন আছিলে। আৰু সেই ৰাজ্যবিলাক ইমান আগবাঢ়ি গ'ল যে এদিন অসমীয়া ল'ৰা ছোৱালীয়েও অসমত কৰ্মসংস্থাপন নাপায় আমাৰ ল'ৰা ছোৱালীবোৰ
আন ৰাজ্যলৈকে যাত্ৰা আৰম্ভ কৰিলে। কোভিডৰ সময়ত মই স্বাস্থ্যমন্ত্ৰী আছিলোঁ। আমি লকডাউনৰ সময়ত এটা আঁচনি লৈছিলোঁ যে বাহিৰত থকা ল'ৰা ছোৱালীক আমি এটা টকা পঠিয়াম, যিহেতু লকডাউনত তেওঁলোক অসমলৈ আহিব নোৱাৰে। আমি আবেদন খুজিলোঁ। 4 দিনৰ ভিতৰত 12 লাখ ল'ৰা ছোৱালী আবেদন কৰিলে আৰু লাহে লাহে সংখ্যাটো বাঢ়ি 16-17 লাখ পালেগৈ। তাৰ মানে আজি অসমৰ 20 লাখতকৈও বেছি ল'ৰা ছোৱালীয়ে ক'ত কাম কৰে? অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু। কি কাম কৰে? সিকিউৰিটি গাৰ্ডৰ কাম কৰে, দোকানত বস্তু দিয়া কাম কৰে। কিমান টকা দৰমহা পায়? 12,000 টকা। ঘৰ ভাড়াত যায় 5,000, খাওঁতে যায় 4-5 হাজাৰ। দেউতাক মাকক পাৰিলে 1,000-2,000 টকা পঠিয়ায়। যদি বেমাৰ হয়, চিকিৎসা কৰিব, তেওঁলোকৰ হাতত পইচা নাথাকে। যদি তেওঁলোকৰ মৃত্যু হয়, ডেড বডিটো ঘৰত আনিবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে। অসম চৰকাৰে এটা আঁচনি আৰম্ভ কৰিলে। আঁচনিটোৰ নাম হ'ল শ্ৰদ্ধাঞ্জলি। অৰ্থাৎ বাহিৰত যদি কোনোবা ল'ৰা ছোৱালীৰ মৃত্যু হয়, একো কৰিব নোৱাৰিলেও ডেড বডিটো সন্মানেৰে আমি দেউতাক মাকৰ ওচৰলৈকে আনিম। মই ভাবিছিলোঁ বছৰত 10টামান হ'ব। আঁচনিটো আৰম্ভ কৰোঁতে আমি দেখিলোঁ যে মাহত 50 জনকৈ ল'ৰা ছোৱালী বাহিৰত মৃত্যুমুখত পৰে। যোৱা এবছৰত আমি 600 ডেড বডি আনিলোঁ। কিমান দুখৰ কথা আপোনালোকে চিন্তা কৰক যে 600 মৃতদেহ আমি বাহিৰৰ পৰা অসমলৈ আনিলোঁ। কিয়? অসমত উদ্যোগ নাই, অসমত ব্যৱসায় নাই, অসমত কৰ্ম সংস্থাপন নাই। তাৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালী বাহিৰত গৈছে, ভাষা নাজানে, তাৰ লোকেল গভৰ্ণমেণ্ট হস্পিটালত যাব নোৱাৰে, আয়ুষ্মান ভাৰত কাৰ্ড নাথাকে, চিকিৎসাও নাপায়। কেইদিনমান আগতে আমাৰ ঢকুৱাখানাৰ 4জন মিচিং ল'ৰা একেটা ৰুমতে মৃত্যু হোৱা কথাও আপোনালোকে সকলোৱে শুনিছে। এই কথাবিলাক কিছুমান মানুহে চাই থাকে। তেওঁলোকে কয় অসমত উদ্যোগ হ'ব নালাগে, ব্যৱসায় হ'ব নালাগে। কিন্তু ল'ৰাবিলাক বাহিৰত গৈ যে মৃত্যুৰ মুখত পৰি আছে, তাৰ উত্তৰ তেওঁলোকৰ হাতত নাই। আমাৰ চৰকাৰে যোৱা 5টা বছৰত আমি প্ৰচেষ্টা কৰিছিলোঁ যে আমাৰ অসমৰ কপালৰ পৰা এই কলংকটো নোহোৱা হওক। পাৰ্যমানে চৰকাৰী চাকৰি দিলোঁ, উদ্যোগৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰিলোঁ। আন্দোলনবোৰ নোহোৱা হ'ল, ধৰ্ণা ধৰ্মঘট নোহোৱা হ'ল। লাহে লাহে মানুহে অসমলৈ উদ্যোগ অনা আৰম্ভ কৰিলে। টাটাৰ ছেমিকণ্ডাক্টৰ, নামৰূপৰ সাৰ কাৰখানা, ধুবুৰীৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, প্ৰায় 3 লাখ কোটি টকাৰ বিনিয়োগ আজি অসমত আৰম্ভ হৈছে। যদি আমি উদ্যোগীকৰণৰ এই পৰিৱেশ ৰাখিব পাৰোঁ, অহা 5 বছৰত আমি দেশৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে পৰিচিত হ'ম। আমাৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰিব যাব নালাগে, আমাৰ ল'ৰা ছোৱালীয়ে ইয়াতে কাম কৰিব। তাৰ মানে চৰকাৰী চাকৰি, উদ্যোগৰ দৰমহা আৰু চৰকাৰে অনা উন্নয়নমূলক আঁচনি, এই গোটেইবিলাকে কি কৰিছে? অসমক লাহে লাহে এটা
অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিব। মানুহৰ পাৰ্চেজিং পাৱাৰ বাঢ়িব। আজি আপোনালোকে যদি চাই, এসময়ত অসমত বিউটি পাৰ্লাৰত কোনো নগৈছিল, এসময়ত অসমত ৰেষ্টুৰেণ্টত কোনো মানুহৰ গাঁৱৰ মানুহ নগৈছিলে, আৰু এসময়ত অসমত জিম, শৰীৰ চৰ্চা, খেল এইবিলাক একো নাছিল। লাহে লাহে ব্যক্তিগত বিদ্যালয়ৰ পৰা, জিমৰ পৰা, বিউটি পাৰ্লাৰৰ পৰা এইবোৰ বাঢ়িব আৰম্ভ কৰিলে, কাৰণ খৰচ কৰিবৰ কাৰণে মানুহৰ হাতত টকা পইচাও বাঢ়িব ধৰিলে। এতিয়া জাগিৰোডত 30,000 মানুহে চাকৰি কৰিব। 30,000 মানুহে 20,000 টকাকৈ দৰমহা পালে মাহত 60 কোটি টকা তেওঁলোকে পকেটত আহিব। ল'ৰাৰ ছোৱালীৰ ক'ত খৰচ কৰিব? গেলামাল দোকানত, স্কুলত, টেক্সিত, অটোত, আজি বাছত। তাৰ মানে উদ্যোগ আৰু চৰকাৰী চাকৰিৰ লগে লগে ব্যৱসায় আৰু বাণিজ্যও আমাৰ অসমত বাঢ়ি যাব। যদি অসমীয়া ল'ৰাই কাম নকৰে, এই কামবিলাক কোনে কৰিব? বাহিৰৰ পৰা অহা মানুহে কৰিব। আমাৰ চাপৰত, ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্টত 200খন আমাক ট্ৰাক লাগিব কয়লা আপ এণ্ড ডাউন কৰাবৰ কাৰণে। আমাৰ ল'ৰা ছোৱালীয়ে যদি ট্ৰাক নিকিনে, কোনে কিনিব? বাহিৰৰ পৰা অহা মানুহে কিনিব, বা যাৰ আছে তেওঁৱে কিনিব। যদি আমাৰ ল'ৰা ছোৱালীয়ে দোকান নিদিয়ে, বেলেগে দিব। আমাৰ ল'ৰা ছোৱালীয়ে যদি সৰু উদ্যোগ নগঢ়ে, বাহিৰৰ পৰা সামগ্ৰী আহিব। আমি এতিয়া সকলোৱে মিলি আমাৰ অসমখনৰ কাৰণে চিন্তা কৰাৰ সময়, যে আমি কেনেকে অসমক পৰিৱৰ্তন কৰিব পাৰিম। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান এই দিশত লোৱা এটা ডাঙৰ পদক্ষেপ। চৰকাৰে আজি আপোনালোকক 2 লাখ টকা দিব। প্ৰথম কিস্তিত 75,000 দিব। 3 দিন ট্ৰেইনিং লোৱাৰ পিছত আপোনালোকৰ একাউণ্টত আৰু 25,000 আহিব, আৰু এবছৰৰ ভিতৰত আপোনালোকৰ ব্যৱসায় বা উদ্যোগ যদি ভাল হয়, আমি আপোনালোকক আৰু 1 লাখ টকা দিম। এই 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই আমি নলওঁ। 1 লাখ টকা আমি ঘূৰাই ল'ম 5 বছৰ পিছত, আৰু এটকাও আমাক সুদ দিব নালাগে। তাৰ মানে অত্যন্ত সহজ আঁচনি, মৰ্টগেজ নাই, কাগজ নাই। কি আছে ইয়াত? আছে বিশ্বাস। আমাৰ অফিচাৰবিলাকে কৈছিল যে ছাৰ 2 লাখ টকা যদি আপুনি ল'ৰা ছোৱালীক দিয়ে আৰু কাগজ পত্ৰ একো নাথাকে, চবে মটৰচাইকেল কিনি ল'ব, নহলে মোবাইল টবাইল কিনি পইচা উৰাই দিব। তেতিয়া মই তেওঁলোকক কৈছিলো যে 10% টকাটো উৰাই দিব, কিন্তু 90%টো ভাল কাম কৰিব। আৰু তেতিয়া কৈছিল, ছাৰ আপুনি কেনেকে জানিব ভাল কাম কৰিব বুলি? মই কলো যে মোৰ এটাই শক্তি আছে, সেইটো হ'ল ল'ৰা ছোৱালীৰ ওপৰত মোৰ বিশ্বাস আৰু আস্থা আছে, যে আমাৰ ল'ৰা ছোৱালীয়ে টকাৰ অপব্যয় নকৰে। এটা দিন আছিলে, সেই দিনবিলাক পৰিৱৰ্তন হ'ল। পুৰণা বদনাম সদায় মানুহৰ লেভেলত আঁকি ৰাখিব নালাগে। যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক পইচা দিছিলো, 5,000 টকাটো বেয়া কৰিলে, কিন্তু 20,000 ভাল কাম কৰিলে। তেওঁলোকক আমি 11 তাৰিখে মাতিছো আৰু 1 লাখ টকা দিবৰ কাৰণে। এইবাৰ আমি 75,000ক দিছো।
যদি 10,000 বেয়াও কৰে 65,000 যদি ভাল কৰে ব্যৱসায়টো অকলে কৰিব নোৱাৰে লগতটো দুজনক আৰু আপোনালোকে চাকৰি দিব লাগিব তাৰ মানে এই 65,000 লগে লগে 1,20,000 লৰাই অসমতে চাকৰি পাব কৰ্ণাটক মহাৰাষ্ট্ৰত তেওঁলোক যাব নালাগে এই উদ্দেশ্য লৈ আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি আৰম্ভ কৰিছিলো প্ৰথমবাৰ 25,000 দিলো এইবাৰ আমি 75,000 দিছো আৰু ভৱিষ্যতে মোৰ পৰিকল্পনা প্ৰত্যেক বছৰে 2 লাখকৈ অহা 5 বছৰত 10 লাখ ল'ৰা ছোৱালীক আমি এই ধৰণে সহায় কৰিম আজি প্ৰত্যেকটো সমষ্টিত 600 জন ল'ৰা ছোৱালীয়ে পাইছে অহাবাৰ প্ৰত্যেকটো সমষ্টিত মই 10,000 ল'ৰা ছোৱালীক মই আঁচনি দিব খোজো তাৰ কাৰণে মোক কি লাগিব টকাৰ অভাৱ নাই টকাটোতো এনেও ঘূৰাই নাপাওঁ কাৰণ ইয়াত ঘূৰাই পোৱাৰ ব্যৱস্থাই নাই 5 বছৰ পিছত তাকো 1 লাখ সুদ নলওঁ গতিকে টকাটোতো 1 লাখৰ মূল্য 30,000 হ'বগৈ কিন্তু আপোনালোকে যদি টকাৰ অপব্যৱহাৰ নকৰে মই মোদী ডাঙৰীয়াৰ পৰা টকা আনিব পাৰিম আৰু 10 লাখ ল'ৰা ছোৱালীক মই আকৌ সহায় কৰিব পাৰিম সেইকাৰণে প্ৰত্যেকখন মিটিঙতে মই নিজে গৈছো সকলোকে বুজাইছো আৰু আজি আমাৰ শেষ মিটিং আমি ইলেকশ্যনত বা ৰাইজক আমি যিমান কৈছিলো মহিলা উদ্যমিতা দিম দিলো অৰুণোদয় দিম দিলো চাকৰি দিম দিলো মাটি কাম কৰিম কৰিলো আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান দিম আজি সেই কামটো আমি সফলতাৰে সৈতে শেষ কৰিলো আমাৰ ৰাজ্যত আজিলৈকে কোনো চৰকাৰ হোৱা নাই যোনে ইলেকশ্যনত যি কৈছে তাক আখৰে আখৰে পালন কৰা নহয় অলপ বেছিকৈ তাক পালন কৰিছে কম কৰি পালন কৰা নাই মই বিচাৰো যে আপোনালোকে এই পুঁজি হাতত লৈ যোনে যেনেকে আপোনালোকে কাম কৰক আৰু এবছৰ 1 লাখ টকাটোৰ কাৰণে ৰখিব নালাগে CM ফেলো আপোনালোকৰ লগত থাকিব পোৰ্টেল থাকিব কাবাৰ যদি বিজনেছ 6 মাহতে ভাল হৈ যায় 1 লাখটো দিবৰ কাৰণে আমি এবছৰ নৰখো 6 মাহতে আপোনালোকক দি দিম সেকেন্ড ইনষ্টলমেন্ট অৰ্থাৎ সহজ আঁচনি শক্তিশালী আঁচনি আপোনালোকে ইয়াৰ সদ্ব্যৱহাৰ কৰক দ্বিতীয়তে মোক বহুতে বেয়া পাব নালাগে কিন্তু মই সঁচা কথা স্পষ্টভাৱে কওঁ তাৰ কাৰণে দুই এজনে বেয়া পায় কিন্তু বেয়া পালেও মই জানো যে আমি যদি কোনেও নকয় আমাৰ অসমখন এটা জায়গাত ৰখি যাব আজি আমাৰ অসমত ৰাজনৈতিকভাৱে আমাৰ পৰিবেশ আপোনালোকে জানে ধুবুৰী গোৱালপাৰা বৰপেটা নগাঁও মৰিগাঁও আনকি বহু পৰিমাণে লখিমপুৰো আজি আমি ৰাজনৈতিকভাৱে লাহে লাহে দুৰ্বল হৈ আহি আছো অসমত বাংলাদেশী মানুহ সোমালে চন ওলালে 71-51 এই চনৰ মায়াজালত লাহে লাহে অসমীয়া মানুহবোৰ সংখ্যালঘিষ্ঠ হৈ গৈ থাকিলে আমাৰ কি গল ৰাজনৈতিক শক্তি গল লাহে লাহে মই দেখিলো যে আমাৰ মানুহবিলাকে মাটি বিক্ৰী কৰা আৰম্ভ কৰিলে আজি আপোনালোকে চাব অসমত হিন্দুৱে মাটি বিক্ৰী কৰে মুছলমানে মাটি কিনে অসমীয়া মুছলমান নহয় বাকি কোনোবাই সোণৰ গহনা ডুপ্লিকেট গহনাৰ ব্যৱসায় কৰিব কোনোবাই গৰুৰ ব্যৱসায় কৰিব কোনোবাই ড্ৰাগছৰ ব্যৱসায় কৰিব টকাৰ মালিক হৈ গৈ থাকিব আৰু আমাৰ মানুহৰ পৰা মাটি বাৰী কিনি কিনি গৈ থাকিব আজি বৰপেটা ধুবুৰী হাউলি মঙ্গলদৈ দৰং ঢেকিয়াজুলি
আমাৰ দলগাঁও, আমাৰ মৰিগাঁও, এই জাগাবিলাকত আমি মাটি বিক্ৰী কৰি আছো আৰু আমি অৰ্থনৈতিক ৰাজনৈতিক দুইটা শক্তি আমি হেৰুৱাই আছো। ৰাজনৈতিক শক্তি এক জাগাত, অসমীয়া ল'ৰা ছোৱালীয়ে যদি ব্যৱসায় কৰিব নোৱাৰে, অসমীয়া ল'ৰা ছোৱালীয়ে যদি পৰিশ্ৰম কৰিব নোৱাৰে, এই মাটিত এদিন আমি ৰাজনীতিও হেৰুৱাম, আমি অৰ্থনীতিও হেৰুৱাম। কোনেও আগত এইবিলাক কথা ভোটৰ ভয়ত কব বেয়া পোৱা হ'ল। মোৰ মনত ভয়তো একো নাই, যি সঁচা কথা মই চিধা কম, মোক কোনোবাই বেয়া পালেও পাব, ভাল পালেও পাব। আমি অসমীয়াই অসমত আমি মাটিও এৰি দিম, ক্ষমতাও এৰি দিম, জাতিটো কেনেকে জীয়াই থাকিব? এতিয়া সময় হৈছে অসমীয়াই কাম কৰা, সময় হৈছে পৰিৱেশৰ পৰিৱৰ্তন কৰা, নহলে 10 বছৰ পিছত আমি অসমত সকলো হেৰুৱাম। আজি আপোনালোকে চাব, মাজুলীত দলং বনাইছো, 200 লেবাৰ ধুবুৰীৰ পৰা আনিছো। দলংখন বনোৱাৰ পিছত 150 গ'ল, 50 জন থাকি গ'ল। আজি ইয়াতে আমি ঘুণাসুঁতিৰ ওপৰত দলং বনাইছো, 200 গৰাকী শ্ৰমিক ধুবুৰীৰ পৰা লৈ আহিলে, 150 জন ঘূৰি যাব, 50 জন খালী মাটিত থাকি যাব। আৰু 50 জন থাকিলে 5 বছৰতে এটা পুলিং ষ্টেচনো তাতে আৰম্ভ হ'ব। এনেকৈ আমি আমাৰ জাতি মাটি ভেটি আমি হেৰুৱাই পেলাইছো। এতিয়া সময় হ'ল অসমীয়া ল'ৰাই শ্ৰম কৰাৰ, সময় হ'ল কন্ট্ৰেক্টৰ বিলাকে আমাৰ ল'ৰা ছোৱালীক কাম দিয়া, আৰু আমি কৰিব পাৰো। বগীবিলৰ দলঙো আমাৰ মিচিং ল'ৰা ছোৱালীয়ে পৰিশ্ৰম কৰিছিল। আজি গুৱাহাটীত নিৰ্মাণ হোৱা ভাস্কৰ বৰ্মা সেতু আমাৰ ল'ৰা ছোৱালীয়ে বনাইছে। এইবিলাক বদনাম আছিল অসমীয়া ল'ৰাই কাম নকৰে বুলি। আমাৰ ল'ৰাক 2 টকা বেছি দিব লাগিব বুলি ইয়াক কি কয়, সহজ আৰু কম দামত পোৱা শ্ৰমিকৰ অনাৰ স্বাৰ্থত এছাম লোকে বদনাম উলিয়াই দিলে যে অসমীয়াই কাম নকৰে, অসমীয়াই ব্যৱসায় নকৰে, অসমীয়াই কাম নকৰে। কোনে অসমীয়াই কাম নকৰে? এই বদনাম বিলাকে আমাক মানসিকভাৱে হতাশগ্ৰস্ত কৰি দিলে। আজি ইলেকশ্যন আহিব যাব, কিন্তু অসমীয়া জাতি আৰু আমিবোৰ যদি জীয়াই থাকিব লাগে, অৰ্থনৈতিক শক্তি আমি আজুৰি আনিব লাগিব, আৰু আমি অৰ্থনৈতিক শক্তি আমাৰ লগত থাকিব লাগিব। এই সৰু সৰু আঁচনিবিলাকৰ জৰিয়তে মই আমাৰ যুৱক সমাজক আজি আগবঢ়াই লৈ যাব বিচাৰিছো। চৰকাৰী চাকৰিত যেতিয়াৰ পৰা ৰাজনীতি নোহোৱা হ'ল, চাকৰি মেৰিটত হ'ল, 100 জনৰ 95 জনে থলুৱা অসমীয়াই চাকৰি পোৱা আৰম্ভ হ'ল। আগত যেতিয়া শ্লিপ আছিলে, ভোটৰ কাৰণে মানুহে শ্লিপ দিছিলে, এতিয়া বন্ধ হ'ল, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু পাব। এইবাৰ মই 1.5 লাখ চাকৰি দিলো, অহাবাৰ অতি কমেও 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ বাবে চেষ্টা কৰিম। আমি আগুৱাই যাম। 10 লাখ ল'ৰা ছোৱালীক আমি CM ট্ৰিপলে দিম, 2 লাখক চৰকাৰী চাকৰি দিম। জাতিটোক আমি পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব, আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। নহলে অসমীয়া সদায় উপলুঙাৰ পাত্ৰ হৈ থাকিব। মানুহে কি কব, আমি খেতি নকৰিলে খেতি নহব, আমাৰ ফিচাৰী নহলে মানুহে মাছ নাপাব। আমি এই কলংক আৰু অপমানেৰে জীয়াই থাকিব নোৱাৰো। ইয়াৰ পৰিৱৰ্তন কৰিব লাগিব আমি শ্ৰমেৰে, পৰিশ্ৰমেৰে, সফল ব্যৱসায়ৰে। মই আপোনালোকক অনুৰোধ কৰিম, এই চৰকাৰে আগবঢ়োৱা টকা কেইটাৰে আপোনালোকে ব্যৱসায় কৰক,
ভাল কৰক আৰু দুজন অসমীয়া ল'ৰা ছোৱালীক আপোনালোকে চাকৰি দিয়ক আৰু মই বিশ্বাস কৰোঁ আপোনালোকে পাৰিব আৰু অসমীয়া ল'ৰা ছোৱালীৰ ওপৰত মোৰ আস্থা আছে মোৰ বিশ্বাস আছে আমি সফল হ'ব পাৰিম কাকো মই বেয়া নাপাওঁ কোনবাই কৰিছে আইনৰ মতে কৰি থকালৈকে বেয়া নাপাওঁ খালি ডুপ্লিকেট সোণৰ ব্যৱসায় কৰিলে বেয়া পাওঁ বেলেগ কথা কিন্তু আইনৰ নিয়মত কৰি থাকিলে আমি কাকো বেয়া নাপাওঁ কিন্তু আমি পিছ পৰিব নোৱাৰো আমিও প্ৰতিযোগিতা কৰিব লাগিব কাৰণ অসম আমাৰ জন্মভূমি অসম আমাৰ মাতৃভূমি আৰু তেতিয়াহে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম অসমত কিছুমান বেয়া মানসিকতাৰ সৃষ্টি হৈছিল আন্দোলন কৰিলে অসমক ভাল পায় মই কৈছো নহয় খেতি কৰিলে অসমক ভাল পোৱাটো প্ৰমাণ হয় মানুহে ভাবে ৰাতি কিবা জুই জ্বলাই জোৰ সমদল কৰিলে অসমক ভাল পায় মই তাক বিশ্বাস নকৰো মই ভাবো অসমীয়া লৰাই ব্যৱসায় কৰি দুটা অসমীয়াক চাকৰি দিয়াতকৈ ডাঙৰ জাতীয়তাবাদী অসমীয়া কোনো নাই এইবিলাক চিন্তাই আমাক পংগু কৰি দিছিলে অহা 5 বছৰত এই 5 বছৰত কিছুমানে কয় হিমন্ত বিশ্ব শৰ্মাই আমাক সেকুলাৰিজম নকৰে কিবা নকৰে মই কৈছো অসম আৰু অসমীয়াৰ বাবে 5 বছৰ এইটোতো নৃত্য নাটিকা দেখিলে অহা 5 বছৰত ডাঙৰ সিনেমা দেখিব এতিয়া 1.5 লাখ বিঘা মাটিত উচ্ছেদ হল অহা 5 বছৰত 5 লাখ বিঘা মাটিৰ পৰা যাব লাগিব এয়া মাত্ৰ নৃত্য নাটিকা থিয়েটাৰত আহে নে নাই থিয়েটাৰৰ আগত নৃত্য নাটিকা এয়া হল নৃত্য নাটিকা আসল থিয়েটাৰ আসল ৰূপ অহা 5 বছৰ দেখা পাব আমি অসমখনত আমাৰ ৰাজনৈতিক শক্তি অৰ্থনৈতিক শক্তি দুইটাই আমি ধৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি কাম কৰিব লাগিব আজি চৰকাৰৰ এই সাহায্যৰে আপোনালোকে একোটা ব্যৱসায় আৰম্ভ কৰক অসমীয়া ল'ৰা ছোৱালীক চাকৰি দিয়ক আৰু যিদিনাখনে আপোনালোক ৰেডি হ'ব যে স্যাৰ আমাক আৰু 1 লাখ লাগে মামা আৰু 1 লাখ লাগে পোৰ্টেল থাকিব এপ্লাই কৰি দিব আৰু 1 লাখ আপোনালোকে লগে লগে পাই যাব 1 বছৰ ৰখিব নালাগে বুজি পালে গোটেই কথাখিনি কোনে কোনে বুজি পালে হাত ডাঙৰ পাক্কা বুজি পাইছেতো সবেই ঠিক আছে লাষ্টত এটা কথা কওঁ এইবিলাক সব কৰিবৰ কাৰণে বিজেপি জিকিব লাগিব নে নাই লাগিব নে নাই জিকাব নে নাই পাক্কা জিকাব ঠিক আছে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আমি মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ প্ৰেৰণাদায়ক আৰু খাৰুৱা ভাষণৰ বাবে ধন্যবাদ জনাইছো এতিয়া আমি অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচীলৈ আগবাঢ়িছো প্ৰথমতে আমি ৰঙানদী সমষ্টিৰ পাৰ্থপ্ৰতিম দেউৰী তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো তেওঁ গাহৰি পালন আৰু গাহৰি ফাৰ্মৰ লগত জড়িত আমি দ্বিতীয়তে আমন্ত্ৰণ জনাইছো পাৰ্থপ্ৰতিম পেগু তেওঁ লখিমপুৰ বিধানসভা সমষ্টি তেওঁৰ ফাষ্ট ফুড ষ্টলৰ লগত জড়িত তৃতীয়তে আমি মাতিছো নিহামণি দত্ত নাওবৈচা বিধানসভা সমষ্টি তেওঁ ছাগলী পালনৰ লগত জড়িত ইয়াৰ পাছতে আমি দুলুমণি দাস ভগৱানা বিধানসভা সমষ্টি তেওঁ ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত ইয়াৰ পাছতে আমি কবিতা শইকীয়া বাইদেউক মাতিছো বিপুৰীয়া বিধানসভা সমষ্টি তেওঁ বিউটি পাৰ্লাৰৰ লগত জড়িত ইয়াৰ পাছতে আমি তৌফিক সোণোৱালক মঞ্চলৈ মাতিছো লখিমপুৰ বিধানসভা সমষ্টি তেওঁ এলুমিনিয়াম ফেব্ৰিকেশ্যন ইউনিটৰ লগত জড়িত ইয়াৰ পাছতে আমি জুনমণি কুতুম পেগু তেওঁক মাতিছো ধেমাজি বিধানসভা সমষ্টি তেওঁ ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত ইয়াৰ পিছত আমি মনিকা চুতীয়া বাইদেউ ধেমাজি বিধানসভা সমষ্টি তেওঁ গেলামাল দোকানৰ লগত জড়িত ইয়াৰ পাছতে আমি নবীন শইকীয়া চিচি বৰগাঁও বিধানসভা সমষ্টি তেওঁ ছাগলী পালনৰ লগত জড়িত ইয়াৰ পিছতে আমি
জিমি পেগু জোনাই বিধানসভা সমষ্টি তেওঁ মৎস্য পালনৰ লগত জড়িত আমি এতিয়া সকলোকে